নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো 29 এপ্ৰিল তাৰিখৰ দিনাখন ৱেষ্ট বেংগলত নিৰ্বাচন শেষ হৈছে আৰু 30 এপ্ৰিল তাৰিখৰ দিনাখন এই ঘোষণা কৰিছে যে বিভিন্ন প্ৰকাৰৰ বস্তুৰ দাম আমাৰ ভাৰতবৰ্ষত 1 মে তাৰিখৰ পৰা বৃদ্ধি পাব 1 মে তাৰিখৰ পৰা বিভিন্ন প্ৰকাৰৰ বস্তুৰ দাম বৃদ্ধি পাব আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত যিটো নেকি কমাৰ্চিয়েল এলপিজি সিলিন্ডাৰ সেই কমাৰ্চিয়েল এলপিজি সিলিন্ডাৰটোৰ দাম অলমোস্ট 1000 টকা একেবাৰতে বৃদ্ধি পাইছে আৰু 70 বছৰ কংগ্ৰেছে ৰাজত্ব কৰিলে যদিও 70 বছৰত একেকোবে 1000 টকা কোনো দিনেই এলপিজি গেছৰ দাম বৃদ্ধি পোৱা নাছিলে বিজেপিয়ে এইটো এটা অন্য ৰেকৰ্ড গঢ়ি দিলে বুলি ক'ব পাৰি বিজেপি তো ঢেৰ ৰেকৰ্ড গঢ়িছে ন তো তাৰে ভিতৰত এইটো এটা ৰেকৰ্ড সৃষ্টি কৰিছে বিজেপিয়ে একেদিনাখনে কোনো এটা এলপিজি সিলিন্ডাৰত 1000 টকা দাম বৃদ্ধি কৰি দিছে গতিকে এইটো এটা ৰেকৰ্ড ব্ৰেকিং কাম কৰি দিছে বিজেপিয়ে যাৰ কাৰণে নেকি আমি মোৰ মতে বিজেপিকে আমি ধন্যবাদ দিব লাগে ইটোৰ পাছত সেইটো ওয়াল ৰেকৰ্ড কৰিছে বিজেপিয়ে ভাবকচোন আপোনালোকে আমাৰ অসমতে চাওক আমাৰ বিহুৱে ওয়াল ৰেকৰ্ড কৰিলে ঝুমুৰ বিনন্দিনীয়ে ওয়াল ৰেকৰ্ড কৰিলে দিহানাম প্ৰতিযোগিতাৰে ৰেকৰ্ড সৃষ্টি কৰিছে গছপুলি ৰোপণ কৰি ৰেকৰ্ড সৃষ্টি কৰিছে ইটোৰ পাছত সেইটো ৰেকৰ্ড কৰিছে তাৰ মাজতে আৰু এটা ৰেকৰ্ড কৰিছে বিজেপি চৰকাৰে সেইটো হৈছে একেদিনাখনে 1000 টকা এলপিজি সিলিন্ডাৰৰ দাম বৃদ্ধি কৰি মানে বিজেপিও যথেষ্ট দিন ৰাজত্ব কৰিলে কিন্তু তেওঁলোকৰ ৰাজত্বৰ কালত এয়া প্ৰথম 1000 টকা একেকোবে দাম বৃদ্ধি পাইছে এলপিজি সিলিন্ডাৰৰ তো বন্ধুবান্ধৱীসকল বৰ সাংঘাতিক কিন্তু এইটোটা কাম কৰি দিলে দেই বিজেপিয়ে মানিব লাগিব একে লগতে একে দিনাখনে 1000 টকা দাম বৃদ্ধি কৰি দিছে তো ইয়াতে আৰু মুঠতে ৰেকৰ্ডছ মোৰ মতে বেলেগ আৰু একো হ'ব নোৱাৰে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আৰু যি কি নহওক তো বন্ধুবান্ধৱীসকল অকল এলপিজি গেছে নহয় এলপিজি গেছৰ লগতে বহু বস্তুৰ দাম বৃদ্ধি পাইছে তো কোনটো মানে আৰু কিছু গেছৰ দাম বৃদ্ধি পাইছে সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত জনাম আৰু কিছু বস্তুৰ দাম আৰু বৃদ্ধি পাইছে সেইবিলাকৰ বিষয়ে জনাম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপু নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' বৰ্তমান সময়ত এলপিজি সিলিন্ডাৰ পাবলৈ নাই যিটো নেকি আমি ঘৰত ব্যৱহাৰ কৰোঁ যিটো ওজন নেকি 14 কেজি সেই গেছটো পাবলৈ নাই যাৰ কাৰণে নেকি ৰিসেন্টলি চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছিলে যে আপোনালোকে যদি গেছ পোৱা নাই তেনেহলে সৰু 5 কেজি ওজনৰ যিটো গেছ সেই গেছটো আপোনালোকে ব্যৱহাৰ কৰক সেই গেছটো আপোনালোকে আধাৰ কাৰ্ড বা পান কাৰ্ড দেখুৱালে এজেন্সিত গৈ ফিল আপ কৰি আনিব পাৰিব আৰু বহু লোকে সেইটোকে কৰি আছে ডাঙৰ গেছটো পাবলৈ নাই গতিকে তেওঁলোকে কি কৰিছে সৰু সিলিন্ডাৰটো লৈ গৈছে সেইটোকে ফিল আপ কৰি আনি ঘৰত কেইদিনমান চলিছে আকৌ গৈ তেওঁলোকে ফিল আপ কৰি আনিছে মুঠৰপট কামটো চলিব লাগে যিসকলৰ টকা আছে সিহঁতেটো কি কৰিছে এটা সিলিন্ডাৰ এতিয়া 3000 টকা পৰ্যন্ত ক্ৰয় কৰি ঘৰলৈ আনিছে এইবিলাক আপোনাৰ কাৰোবাৰ আছে তেওঁলোকে 2-3টা লৈ ৰাখিছে ইউজ হোৱা নাই গতিকে বিকি দিছে তেনেকুৱা কৰি আছে তো সেইটো হৈছে মানে তোৰ দৰকাৰ হৈছে ল ভাই মোক 3000 টকা দে লৈ যায় আৰু মানুহে মজবুৰিত পৰি কিনিও লৈ গৈছে আৰু যিবিলাকৰ তাত কাৰেণ্টৰ সমস্যা নাই তেওঁলোকেটো ডাইৰেক্টলি ইন্ডাকশনেই কিনি লৈছে আৰু সবচে বেছি হয়তো সেলিং হোৱা প্ৰডাক্টটো এই কেই দিনত ইন্ডাকশন আটাইতকৈ বেছি সেলিং হৈছে ট্ৰেন্ডিং এটা বস্তু যদি ক'বলৈ যাওঁ ইন্ডাকশন বহু বেছি পৰিমাণে মানুহে এই কিছু দিনত ক্ৰয় কৰিছে ইন্ডাকশন চলা এটা কথাটো হৈ গ'ল যেটো সৰু সিলিন্ডাৰ আছে সেইটোটো বাপেকে এতিয়া দাম বঢ়াই দিছে সেইটোটো দাম বঢ়াই দিছে যেহেতু 14 কেজি ওজনৰ গেছটো পাবলৈ নাই সেই 14 কেজি ওজনৰ গেছটোৰ দাম সেই একেই আছে 14 কেজি ওজনৰ গেছটোৰ দাম সেই 960 টকাৰ পৰা 1000 টকাৰ ভিতৰতে আছে কিন্তু যেটো নেকি সৰু টেংকি আছিল সৰু টেংকিটো এতিয়া প্ৰায় 261 টকা দাম বৃদ্ধি কৰি দিছে 261 টকা সিৰিয়াসলি মানে আমি আগতে যিটো টেংকি নেকি যিটো টকাত নেকি ডাঙৰ এটা টেংকি পাইছিলো সেইটো টকাত এতিয়া আমি সেই সৰু টেংকিটো কিনিব লাগিব মাই গড মানে কি কৰিব বিচাৰিছে চৰকাৰে যিটো নেকি 14 কেজি ওজনৰ সিলিন্ডাৰ সেইটোৰ দাম একেই আছে সেইটো দাম বঢ়োৱা নাই কিন্তু যিটো নেকি সৰু সিলিন্ডাৰ 5 কেজি ওজনৰ সেইটো 261 টকা দাম বৃদ্ধি কৰি দিছে আগতেও মানে এনে নৰমালি প্ৰায় 500 টকা মান লয় অলমোস্ট 500 টকা মান সেই টেংকিটোৰ দাম লয় এটা 261 টকা মানে ক'বলৈ গ'লে অলমোস্ট 800 টকা হৈছে গৈ 800 টকাত আমি ভাই আগতে ডাঙৰ এটা টেংকি পাওঁ 800 টকাটো বাদ দে কংগ্ৰেছৰ দিনতটো আমি 400 টকাতে পাইছিল এটা ডাঙৰ সেইটো দিন গ'ল বাৰু সেইটো বাদ দিছো
কিন্তু আমি কেইদিনমান আগলৈকে 800 টকাত সেই ডাঙৰটো পাইছিলোঁ এতিয়া 800 টকাত আমি সৰুটো কিনিব লাগিব কিন্তু যেটো নেকি 14 কেজি ওজনৰ গেছ সেইটো দাম একেই ৰাখিছে কাৰণ সেইটো পাবলৈ নাই সেইটো বিক্ৰী মানে খুব কম মানুহে সেই গেছটো ব্যৱহাৰ কৰিছে কাৰণ প্ৰায় কি হৈছে নাটনি গেছৰ বৈদ্য নাটনি চলিছে 14 কেজি ওজনৰটো যাৰ কাৰণে মানুহে পোৱা নাই এটা সৰুটো ভৰাইছে সৰুটো 261 টকা দাম বৃদ্ধি কৰি দিছে এটা কমাৰ্শিয়াল সিলিন্ডাৰ যদি কথা ক'বলৈ যাওঁ কমাৰ্শিয়াল সিলিন্ডাৰৰ দাম এতিয়া 3000 টকা হৈছে যেটো কমাৰ্শিয়াল সিলিন্ডাৰৰ দাম কেইদিনমান আগলৈকে 1600 টকা আছিল সেইটোৰ দাম এতিয়া হৈ গৈছে 300 টকা 300 পাৰ কৰিছে 300 ক্ৰছ কৰি দিছে একেদিনাখনেই 1000 টকাৰ দাম বৃদ্ধি কৰি দিছে বিজেপিয়ে এতিয়া যিসকল বিজেপিৰ অন্ধভক্ত আছে তেওঁলোকে ক'ব পাৰে 3000 টকা নহয় 3000ৰ পৰিৱৰ্তে 5000 টকা দিলেও আমি আনিম আৰু কিছু লোকে ক'ব পাৰে যে সেইটোৰ দাম বাঢ়িছে কি হ'ল সেইটোতো আমি ইউজ নকৰো আমিতো ইউজ কৰো 14 কেজিটোহে গতিকে আমি 14 কেজিটোহে ঘৰলৈ আনিম কিন্তু সেই যেটো নেকি ডাঙৰ সিলিন্ডাৰৰ দাম বৃদ্ধি হৈছে সেইটো বৃদ্ধি হোৱাৰ কাৰণে আমি দৈনন্দিন জীৱনত যিমান বিলাক মানে হৰসংখ্যক যিবিলাক বস্তু ব্যৱহাৰ কৰো প্ৰায় বিলাক বস্তুৰ দামে বাঢ়ি গৈছে এতিয়া আমি যদি হোটেলৰ আইটেম বিলাকৰ কথা ক'বলৈ যাওঁ প্ৰত্যেকটো হোটেলৰ আইটেমৰ দামেই বৃদ্ধি পাব ইন্ডাষ্ট্ৰিয়েল কামত সেই গেছৰ ব্যৱহাৰ হয় গতিকে য'ত সেই ডাঙৰ সিলিন্ডাৰটোৰ দাম মানে ব্যৱহাৰ হ'ব সেই বস্তুটোৰ দামে কিন্তু বৃদ্ধি পাব গতিকে অলমোস্ট প্ৰায় বিলাক বস্তুৰ দামেই এতিয়া বৃদ্ধি পাব ইন্ধনৰ দাম বাঢ়ি যোৱা মানে প্ৰায় বিলাক বস্তুৰ দামেই বাঢ়ি যোৱা আৰু এতিয়া বাকি থাকিলে পেট্ৰল চিন্তা কৰিব নালাগে পেট্ৰলৰ দামটো ঠিক তেনেকৈ 20ৰ পৰা 25 টকা দাম একেসাথে জাম মাৰি দিব ভাই মই যোৱাকালি এটা খবৰ আপলোড কৰিছিলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ঘোষণা কৰিছিলে যে মে মাহত পেট্ৰল ডিজেল এলপিজিৰ দাম বৃদ্ধি নহয় কিন্তু ইলেকশনৰ পাছতেই মানে তেখেতে ঘোষণা কৰিছিলে ওয়েস্ট বেংগলত যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ চলাই আছিল তেতিয়া ৰাহুল গান্ধীয়ে কৈছিলে যে মোদী ডাঙৰীয়াই নিৰ্বাচন যোৱাৰ পাছতেই বস্তুসমূহৰ দাম এনেকৈ বৃদ্ধি কৰিব মানুহৰ মূৰত মাধ মাৰ দিব সঁচাকৈ ৰাহুল গান্ধীৰ কথা সত্য হ'ল ইলেকশন যোৱাৰ 5 দিনাখনে ঘোষণা কৰি দিলে যে বস্তুৰ দাম এতিয়া বৃদ্ধি হ'ব আৰু বৃদ্ধি কৰিছে পৰ আচৰিত ধৰণে কৰিছে আগতে গেছৰ দাম কিমান বৃদ্ধি হয় 40 টকা 50 টকা একে দিনাখনে 1000 টকা দাম বঢ়াই দিছে চাওকচোন আপোনালোকে কেনেকুৱা হাইফাই দাম বাঢ়ি গৈছে আৰু তাৰ লগতে বাকি বিলাক বস্তুটো আহি আছে লিষ্ট লব লাহে লাহে কেইদিনমান ওয়েট কৰক মদৰ দাম প্ৰায় 20% ইনক্ৰিজ হ'ব 20% মদৰ দাম ইনক্ৰিজ হ'ব লাহে লাহে লিষ্ট আহি আছে কেইদিনমান ওয়েট কৰক নিৰ্বাচনৰ পাছতটো আপোনালোকে আৰু দাম পাব মানে সৰি নিৰ্বাচনৰ ৰিজাল্টৰ পাছত আৰু দাম বৃদ্ধি পাব এই নহলে যি নেকি শৰ্টেজ চলিছে এই শৰ্টেজৰ দাম নবহুৱাকে থাকে ইলেকশনৰ কাৰণে দাম বহুৱা নাছিলে গতিকে ইলেকশন গ'ল যেহেতু এতিয়া শৰ্টেজ হ'ব ভাই এটা দাম বঢ়াই দিব সিধা কথা গতিকে যিমান প্ৰতিবাদ কৰিও লাভ নাই ইলেকশনত যাক ভোট দিব লগা আছিল ভোট আপোনালোকে দিয়েই দিলে তো বন্ধু বান্ধৱীসকল এক্স্যাক্টলি মই কোনো পলিটিক্যাল পাৰ্টিক সাপোৰ্ট নকৰো কিন্তু মনৰ কথাটো মানে কৈছো আজি বস্তু আমাক কি লাগে কংগ্ৰেছ জিকিলেও আমি হে একেখিনি কামেই কৰিব লাগিব বিজেপি জিকিলেও আমি একেখিনি কামেই কৰিব লাগিব আমাৰ স্যালাৰি আমাৰ উপাৰ্জন হে একেখিনিয়ে থাকিব কিন্তু আমাৰ খৰচাটো কন্ট্ৰোল হ'ব লাগে আৰু সেই খৰচাটো কন্ট্ৰোল কৰিব চৰকাৰসমূহে গতিকে সেই বস্তুটো আমাক লাগে তো বন্ধুসকল আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিলাই মাগিছো ধন্যবাদ জয় অসম